আমাৰ নিজৰ মাজতে সেই সমস্যাটো থাকে, কিন্তু সেই সমস্যাটো আমি যদি ঠিক কৰিব বিচাৰোঁ আমি ঠিক কৰিব পাৰোঁ, কিন্তু আমি নিজে প্ৰস্তুত নহয়, আমি নিজৰ মাজত সেই আমাৰ ভুলটোক বিচাৰিবৰ কাৰণে আমি নিজে প্ৰস্তুত নহয়, সেই প্ৰস্তুত নহয় কাৰণে আমি বেজৰ ওচৰত পাই যাওঁ আৰু বেজেও সুযোগ পায়, সুবিধা পায় কেইটকামান উপাৰ্জন কৰিবৰ কাৰণে। বন্ধুসকল, এটা বস্তু চিন্তা কৰক, বেজে যদি সকলো কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে আজি যে আমাৰ দেশত বা আমাৰ ৰাজ্যত যিখিনি সমস্যা হৈ আছে সেই সমস্যাখিনি সহজতে সমাধান কৰিব পাৰিলে, কোনোবাই কাৰোবাৰ যাদু কৰিয়ে সমাধান কৰি দিব পাৰিলেহেঁতেন, ইমান মানে কাজিয়া পেচাল নহ'লেহেঁতেন, ইমান হুলস্থুল নহ'লেহেঁতেন, কোনোবা এজন বেজৰ ওচৰত গৈ পেলাই লাহে লাহে সমাধান কৰি দিব পাৰিলেহেঁতেন। কিন্তু সেই শক্তিটো, সেই পাৱাৰটো সেই বেজজনৰ নাই। বেজৰ মাত্ৰ মানে এইটোৱেই পাৱাৰ আছে, কাৰোবাৰ ঘৰত কোনোবা এজন ব্যক্তিগত মানুহ আহিছে, তেওঁৰ সমস্যাহে সমাধান কৰিব পাৰি, কাৰণ সেই বেজজনেও জানে যে সেই সমস্যাটো ক'ত থাকে।